বিটিসি নির্বাচন বিজেপির বাবে আছিল নাইটমেয়ার। ননৈ শেৰফাং, পাঁচনৈ শেৰফাঙৰ দুঃস্বপ্নই এতিয়াও খেদি ফুৰিছে বিজেপিক। ২৬ৰ নিৰ্বাচনত জয় ভাৰত পাৰ্টি পুনৰ নাইটমেয়াৰ হ'ব নেকি বিজেপিৰ বাবে? চাহ জনগোষ্ঠীৰ ভোটাৰক টাৰ্গেট কৰিয়ে জন্ম হৈছে জয় ভাৰত পাৰ্টি। যোৱা বিটিসি নিৰ্বাচনত জয় ভাৰত পাৰ্টিৰ বাবেই বিজেপি জিকি জিকি হাৰি গৈছিল দুটাকৈ পৰিষদীয় সমষ্টিত। নোনাই শেৰফাং আৰু পাঁচনৈ শেৰফাঙত বিজেপিৰ পৰাজয়ৰ আঁৰত আছিল জয় ভাৰত পাৰ্টি। সন্মুখত বিধানসভা নিৰ্বাচন, পুনৰ শক্তিশালীভাৱে যুঁজত নামিবলৈ ওলাইছে জয় ভাৰত পাৰ্টি। এইবাৰ জয় ভাৰতৰ শক্তি বঢ়াবলৈ ঝাৰখণ্ড মুক্তি মৰ্চাৰ নেতা ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেন সাজু হৈছে। যোৱা 12 মাৰ্চত বিশ্বনাথ চাৰিআলিত এখন যুটীয়া সভাৰ পাছতে হেমন্ত সোৰেনে ক'লে, इस बार इलेक्शन में आपकी पार्टी असम में क्या देखते हैं, अलायंस करेंगे जेएमएम और जय भारत। अभी देखते हैं क्या क्या होगा। अभी हम लोग कई चीजों पर चर्चा पे। तो टाइम ज्यादा नहीं है, थोड़ी दिन कोई बात नहीं, राजनीतिक में समय बिल्कुल अपने तरीके से चलता है और निर्णय भी अपने तरीके से आते हैं। বিটিসি নিৰ্বাচনত লাভ কৰা ভোট আৰু ঝাৰখণ্ড মুক্তি মৰ্চাৰ সৈতে সভা কৰি প্ৰবল আত্মবিশ্বাসী হৈ পৰা জয় ভাৰত পাৰ্টিৰ এগৰাকী নেতাই ক'লে, 40টা সমষ্টিত প্ৰাৰ্থী দিব জয় ভাৰত পাৰ্টিয়ে। চৰকাৰ কাৰ হ'ব তাত মুখ্য ভূমিকা ল'ব জয় ভাৰতে। মই ভাবোঁ জয় ভাৰত পাৰ্টি আৰু জেএমএম লগত এলায়েন্স খেলিলে আমাৰ ইয়াতে অসমত 126টা সমষ্টিৰ ভিতৰত আমাৰ 40 মিছন সমষ্টি আমি ঘোষণা কৰিছোঁ। আৰু হেমন্ত সোৰেন ডাঙৰীয়া যদি আমাৰ জয় ভাৰত পাৰ্টিৰ লগত যদি থাকে, আমি নিশ্চয় এই 40টা সমষ্টি আমি জিকিবলৈ সক্ষম হ'ম। আৰু অসমত জয় ভাৰত পাৰ্টি আৰু জেএমএমৰ অবিহনে ইয়াতে কোনো দলে চৰকাৰ গঠন কৰিব নোৱাৰিব। আৰু মই ভাবোঁ জেএমএম আৰু জয় ভাৰত পাৰ্টি যদি ইয়াতে আমি 40টা সমষ্টি আনিব পাৰোঁ, আমি এলায়েন্সভাৱে যিকোনো দলৰ লগত আমি চৰকাৰ ইয়াতে গঠন কৰি পেলাই আমি অসমৰ যি সমস্যা আছে বিভিন্ন সমস্যাৰ ওপৰত আমি কাম কৰিম। পিছে জয় ভাৰত পাৰ্টিক লৈ বৰ বেছি চিন্তিত নহয় বিজেপি। বিটিসি নিৰ্বাচনত বিজেপিৰ বাবে এক দুঃস্বপ্ন হৈ পৰা জয় ভাৰত পাৰ্টিয়ে বিজেপিৰ বিৰুদ্ধে কৰা মন্তব্যৰ পৰাই নতুন চিন্তাৰে বিজেপিয়ে কাম কৰি থকা বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ। বহুতখিনি কথা কৈ আছে, যিখিনি কথা নেকি আমি হয়তো কৰিব পৰা নাই, আমি চিন্তা কৰা নাছিলোঁ। তেওঁলোকে আমাক চিন্তা কৰাৰ এটা অৱকাশ দিছে যে এইখিনি কথা নহ'ল, সেইখিনি কথা, কাৰণ তেওঁলোকে যেতিয়া পাৰ্টি কৰিছে তেওঁলোকেতো আমাক আৰু ধন্যবাদ দিবলৈ পাৰ্টি নকৰে, তেওঁলোকে আমাৰ বিৰুদ্ধে কৈ আছে। মই চাই আছোঁ তেওঁলোকৰ এইবিলাক যে বিৰুদ্ধে কোৱা কথাবিলাকো আমি কেতিয়াবা চিন্তা কৰিব পৰা নাছিলোঁ। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াও তাৰ পৰা দুই এটা বস্তু চাগে অহা নতুন চৰকাৰ যিহেতু আমাৰেই হ'ব, ভাৰতীয় জনতা পাৰ্টিৰ হ'ব, গতিকে আমি সেইবিলাক ইমপ্লিমেণ্ট কৰি পেলাই মানুহক উপকাৰে কৰি দিব। একে সময়তে কামাখ্যা প্ৰসাদ তাছাৰ দাবী, জয় ভাৰত পাৰ্টিয়ে বিজেপি বিৰোধী ভোট লাভ কৰিব। বিজেপিৰ বাবে আশীৰ্বাদহে হ'ব জয় ভাৰত পাৰ্টি। যদি চাহ বাগিচাৰ মানুহবিলাক বিজেপিমুখী হৈছে, কাৰণ আপোনালোকে চাওক, ভূমিৰ পট্টা দিয়া 3% ৰিজাৰ্ভেশ্যন, 3% ৰিজাৰ্ভেশ্যনটো কম নহয়। 3% ৰিজাৰ্ভেশ্যন দিয়াটো বহুত ডাঙৰ কথা এটা। এইটো এটা ইণ্টেলেকচুৱেল ছেকশ্যনটোত বুলি নহয়, চাহ বাগিচাৰ শ্ৰমিকৰ সন্তানো এতিয়া মেজিষ্ট্ৰেট হ'ব চাহ বাগিচা। গতিকে মই ভাবোঁ যে এইটো জয় ভাৰত পাৰ্টিটো মোৰ মতে থাকিলে ভালহে। তেওঁলোকক মই কৈছোঁ, তোমালোকে ঘূৰি থাকা, আমাৰ যিখিনি ভোট নাপাম সেইখিনি তোমালোকে লৈ যাওঁ, আমি আৰামছে আমাৰ ভোটখিনি লৈ আমি গুচি যাম। গতিকে ভোটৰ যদি অংক হয় সেইটোৱে ভোটৰ অংক। বিজেপিৰ কাৰণে ভালেই হ'ব যদি তেওঁলোকে কেণ্ডিডেট দিয়ে। মোৰ বিচাৰত যদি বিজেপিৰ দৃষ্টিকোণৰ পৰা চাওঁ যে চাহ বাগিচাৰ ভোটখিনি তেওঁলোকে যিখিনি ভোট আমি নাপাম সেইখিনিতো লৈ যাব, বিজেপিৰ ভোটটো নিব নোৱাৰে। বিজেপি যিসকলৰ কাৰণে কাম কৰিছে, বিজেপি যিটো ছেকশ্যনৰ কাৰণে কাম কৰিছে, জয় ভাৰত পাৰ্টি হওক বা অন্য কোনো পাৰ্টিয়ে নিব নোৱাৰে। ইপিনে জয় ভাৰত পাৰ্টি জেএমএমৰ তৎপৰতাৰ সময়তে বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সভাপতি সান্তিয়াছ কুজুৰৰ দাবী, মুছলমান খ্ৰীষ্টানৰ সলনি হৈছে ধাৰণা, খ্ৰীষ্টানেও সমৰ্থন দিব ভাৰতীয় জনতা পাৰ্টিক। জয় ভাৰতৰ প্ৰভাৱ থাকিলেও প্ৰভাৱিত কৰিব নোৱাৰিব বিজেপিক। এটা সময়ত কংগ্ৰেছে সংখ্যালঘুসকলক ইমান ভয় খুৱাইছিল যে বিজেপি আহিলে মছজিদ ভাঙিব, বিজেপি আহিলে গীৰ্জাঘৰ ভাঙিব, বিজেপি আহিলে আপোনালোকে গীৰ্জা কৰিব নোৱাৰিব, এই ধৰণৰ এটা পৰিৱেশৰ সৃষ্টি আছিলে। কিন্তু যোৱা 10টা বছৰে একোতো হোৱা নাই, ক'তোতো আমি একো অসুবিধা পোৱা নাই। সেইকাৰণে এতিয়া ৰাইজ বুজি পোৱা হৈছে, খ্ৰীষ্টান লোকসকলে বুজি পোৱা হৈছে, মুছলিম লোকসকলে বুজি পোৱা হৈছে, আৰু এতিয়া বিজেপিৰ কাহ চপা আমি দেখিবলৈ পাইছোঁ। আৰু ইয়াৰ পৰিণাম আমি বিগত নিৰ্বাচনবিলাকত আমি দেখিবলৈ পাইছোঁ। এইটোতো প্ৰভাৱ পৰিব, কাৰণ জয় ভাৰত পাৰ্টিও তেখেতসকলেও কাম কৰি আছে, আৰু বিশেষভাৱে
বাগিচা অঞ্চলত বা আদিবাসী উদ্যোগত অঞ্চলত কাম কৰি আছে গতিকে কিছু ভোট ল'ব কিন্তু আমি নাভাবোঁ যে বিশেষ কিবা প্ৰভাৱ পৰিব সেইটো আমি নাভাবোঁ এতিয়া কথা হ'ল বিটিচিত যি জয় ভাৰত পাৰ্টি বিজেপিৰ বাবে পৰাজয়ৰ কাৰণ হৈছিল যি জয় ভাৰত পাৰ্টি নাইট মেয়াৰ হৈ পৰিছিল সেই জয় ভাৰত পাৰ্টি এইবাৰ আশীৰ্বাদ হয়নে নাইট মেয়াৰ হয় সেয়া জানিবলৈ অপেক্ষা কৰিব লাগিব ভিডিঅ' জাৰ্নেলিষ্ট পংকজ বৰাৰ সৈতে ৰাজু বৰুৱাৰ ৰিপৰ্ট ND24আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ